আজি দুমাহে নহয়, আজি প্ৰায় 2 বছৰ 3 বছৰমানৰ পৰা প্ৰতি বছৰে এনেকুৱা দিন আহি যায়। আহি যোৱাৰ পাছত মানে ইয়াত যি খেতি থাকে মানে তাত সোমাই তাত লণ্ডভণ্ড কৰি দিয়ে আৰু সেইখিনি ৰঙালাও খেতি কৰিছে। যোৱা ৰাতি তেখেতে ৰঙালাও খালে, এজাক সেয়া পোক ফালি গুচি গ'ল। এজাক এতিয়া বৰ্তমান সেই আপুনি চাব পাৰিব এতিয়াও আছে। কথা হৈছে কি আজি দুমাহে নহয়, আজি প্ৰায় 2 বছৰ 3 বছৰমানৰ পৰা প্ৰতি বছৰে এনেকুৱা দিন আহি যায়। আহি যোৱাৰ পাছত মানে ইয়াত যি খেতি থাকে মানে তাত সোমাই তাত লণ্ডভণ্ড কৰি দিয়ে আৰু সেইখিনি ৰঙালাও খেতি কৰিছে। যোৱা ৰাতি তেখেতে ৰঙালাও খালে, এজাক সেয়া পোক ফালি গুচি গ'ল। এজাক এতিয়া বৰ্তমান সেই আপুনি চাব পাৰিব এতিয়াও আছে, প্ৰায় 200-250মান হ'ব। আমি বৰ্তমান এইখিনি খেতি কৰা নাই, কিন্তু এই আগলৈ খেতি হয় তাত নষ্ট কৰে। সম্পূৰ্ণ আগত ইমান হেৰি হয় মানে ধৰক তেখেতসকলৰ কাৰণে আমি খেতি আপোনালোক আমি নকৰাই হ'লোঁ। সেইখিনি খেতি নাপাই পেলাই সেই আগলৈ গুচি যায়, তাত নষ্ট কৰে। সেইদিনা আপুনি তেতিলখা পাই যায়গৈ, তেতিলখাৰ পৰা আহি পিনে একে বহুত দূৰ যায়, আকৌ ঘূৰি আহে। তেখেতসকল আহি আমাৰ লগতে লগ ভাগ লাগি তেখেতসকল মানে ঘূৰাই দিয়ে আৰু গুচি যায়গৈ। কিন্তু সদায়তো আহিব নোৱাৰে দিয়কচোন, আৰু তেখেতসকল আহিয়ে থাকে। গতিকে মাজে সময়ে খবৰ দিলে মানে বেছি অসুবিধা হয় আহি যায়। এই অলপ আগত আমাৰ সেই মুছলিম মানুহ অলপ মানে ইয়াত খেতি কৰিছে, প্ৰায় 200 বিঘামান মাটি হ'ব। তাৰ ৰঙালাও লাগিছিলে প্ৰায় আধা কেজি 3 পোৱা এনেকুৱা হৈছিলে। সেইখিনি প্ৰায় খাই আছে মানে যোৱা ৰাতি প্ৰায় খাই আছে। আৰু আজি ৰাতিপুৱা আমি গৈছোঁ চাবৰ কাৰণে, যোৱাত দেখিছোঁ মানে প্ৰায় চব ছিঙি ভাঙি আছে। আৰু কালি হাতী ভয়ত আমাৰ গৰু প্ৰায় 5টা গৰু মানে নিৰুদ্দেশ হৈ গ'ল, নাই আৰু গ'লোঁ। গৈ পেলাই পাইছোঁ যে সেইফালৰ পৰা আহি মানে ৰাতিপুৱা ওলাইছেহি। মই খেদি আনিছোঁ মানে আহিলে গৰু। আপোনালোকে গাঁওখনৰ নাম কি বুলি কয়? এখন বন বেঙেনা আটি, এনেই আমাৰ ৰেভিনিউ ভিলেজ পূব খালে ভঙা, কিন্তু এই বন বেঙেনা আটি গাঁও এখন। আজি দুমাহে নহয়, আজি প্ৰায় 2 বছৰ 3 বছৰমানৰ পৰা প্ৰতি বছৰে এনেকুৱা দিন আহি যায়। আহি যোৱাৰ পাছত মানে ইয়াত যি খেতি থাকে মানে তাত সোমাই তাত লণ্ডভণ্ড কৰি দিয়ে আৰু সেইখিনি ৰঙালাও খেতি কৰিছে। যোৱা ৰাতি তেখেতে ৰঙালাও খালে, এজাক সেয়া পোক ফালি গুচি গ'ল। এজাক এতিয়া বৰ্তমান সেই আপুনি চাব পাৰিব এতিয়াও আছে।